Hello, good morning. Swagatam janito মোৰ অন্যতি ভ্লগলে। এই টেংকিটোত পানী দিয়া হোৱা নাছিলে, তাকে টেংকিটোত পানী দিবলৈ তলৰ পৰা পাইপডাল উঠালো ওপৰলে আৰু 10,000 টকীয়া ফৰ্ম ফিল আপ কৰিবলৈ আহি গ'লো। তাৰপিছত আমাৰ গোটৰ তিৰোতাখিনি 10,000 বা পাওঁহে নে নাপাওঁহে, কিন্তু কামটো সদায় হৈয়ে আছে। আৰু তাৰপিছত ঘৰৰ আহি কিনে আকৌ ছোৱালী লৈ আহিলোঁ। আমাৰ বাইদেউ এজনীৰ ঘৰত মানে পূজা পাঠ আছিলে, তাকে পৰিয়ালে আহিলোঁ। আমাৰ এইবিলাক কাম কৰি থাকোঁতে আহোঁতে দেৰিয়েই হৈছে। বাইদেউজনীয়ে ৰাতিপুৱাই মাতিছিল, কাম বন কৰিব নালাগে, বাচ্ছাই লৈ থাকিবি, সোনকালে আহিবি বুলি। কিন্তু মোৰ মানে যিটোহে কামৰ ভিৰ হ'ল, যাওঁতে 2টা বাজিলে। আমি যাই পাওঁ মানে প্ৰসংগ শেষেই হ'ল। তাৰপিছত তাৰ পৰা আহিলোঁ। আহি কিনে দেখোঁ যে মানে ৰাস্তাত তিৰোতাই দি ভৰি পৰিছে। আমি থাকোঁতে ইমান নাছিলে, কিন্তু এতিয়াতো বহুত হৈ গ'ল। নেট পাইছেহে নে নেপাইছেহে। তাৰ পৰা আহি আমাৰ বাট পালোহি। সেইটো ফচা বান্দৰ হৈ আছে, তাত কিবাকে তাৰ পৰা পাৰ হৈ আহিলোঁ। আহি ছোৱালীক থিয় কৰাই দিছোঁ। তাই মানে আজি অলপ বতাহ লাগিলে যে খুব কাহ হৈছে, ইফালে ল'ৰাৰ কাহ হৈয়ে আছে। এতিয়া আকৌ এওঁ আহি ওপৰত ঝাৰু লগাই আছিলে, ছোৱালীয়ে মই এওঁ আহি গ'লোঁ, কিন্তু তাই মানে খুব কাহ। এই 10 টকাটো বোলে ক'ৰবাত চিঙা আছিল, আমাৰ ল'ৰাই সেইকাৰণে এনেকে টেপ মাৰি দিছে। ক'তে বাবা চিঙা আৰু এয়া 11টা 20 হৈছে ৰাতিৰ। আৰু এয়া মই কাম কৰি আছোঁ, আৰু কি কাৰণে এয়া চিলাই কৰি আছোঁ দেখাম আপোনালোকক নেক্সট ব্লগত। চাই থাকিব, আৰু যদি ভিডিঅ'টো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক কমেণ্ট কৰি জনাব মোৰ ভিডিঅ'বোৰ চাই কেনে পায়।